শেষৰ সিদ্ধান্তটো হ'ল যে আমাৰ যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলোঁ বহুত ক্ষেত্ৰত আমাৰ হাতত অভিযোগ আহে যে 2006 চনৰ আগৰ প্ৰাদেশিকিত কিছু বিদ্যালয় 2006 চনৰ আগত স্থাপন হোৱাৰ পিছতো চৰকাৰে তেওঁলোকক প্ৰাদেশিকৰণ নকৰিলে। এই অভিযোগটো গাঁৱে ভূঞে গৈ থাকিলে এই অভিযোগটো পোৱা যায় যে প্ৰাদেশিকৰণৰ বাবে যোগ্যতা থকাৰ পিছতো তেওঁলোক প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে। গতিকে এই যিসকল খুব জেনুইনলি বাদ পৰি গৈছিলে, বাদ পৰিব নালাগিছিলে, হয়তো অফিচাৰসকলে চাওঁতে কিবা দেখা নাপালে বা কিবা কাগজ এখন দুখন কিবা কাগজ নাছিলে, হয়তো তেওঁলোকৰ প্ৰস্তাৱিত যিটো ষ্টুডেণ্ট লাগিছিলে 2000 আমি লাষ্ট প্ৰভিন্সিয়েলাইজ 2019 চনত কৰিছিলোঁ, তেতিয়া হয়তো ছাত্ৰৰ সংখ্যাটো নাছিলে, কিন্তু এতিয়া ছাত্ৰৰ সংখ্যাটো হৈ গ'ল। গতিকে তেওঁলোক তেতিয়া যোগ্য নাছিলে, কিন্তু পৰৱৰ্তী সময়ত হয়তো যোগ্যতা অৰ্জন কৰিলে। গতিকে তেনেকুৱাও বহুত শিক্ষক শিক্ষয়িত্ৰীক আমি লগ পাই থাকোঁ। আজি আমি এটা কেবিনেট সাব কমিটি কৰি দিছোঁ। মন্ত্ৰী ৰনোজ পেগু, মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা থাকিব। এই তিনিজনে এটা অহা এমাহৰ ভিতৰত কেবিনেটত এখন প্ৰতিবেদন দিব যে কোনবোৰ বাদ পৰি যোৱা 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা কোনবোৰ শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ কৰিব পাৰোঁ বা যোগ্যতাৰ কি মানদণ্ড হ'ব লাগে, যোগ্যতাৰ মানদণ্ডত কিছু শিথিল হ'ব লাগে নেকি, সেই বিষয়ে কেবিনেট কমিটিখনে আমাক ৰিপৰ্ট দিব। কিন্তু 2006 চনটো সীমা হৈ থাকিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইতিমধ্যে 2006 চনৰ যিটো আমাৰ আইন, সেই আইনখনক ইতিমধ্যে বৈধ বুলি ঘোষণা কৰিছে। ইয়াত আমি সেইখিনি মানুহৰে সমস্যা পুনৰ বিবেচনা কৰিম যিসকলে আমাৰ যিকোনো কাৰণতে বাদ পৰিব হয়তো নালাগিছিল, কিন্তু বাদ পৰি গ'ল। হয়তো মাটিৰ কাগজ এখন দেখাব পৰা নাছিল, তেতিয়া বসুন্ধৰা অহা নাছিলে, মাটিত বহি আছিলে কিন্তু মাটিৰ কাগজ নাই, হয়তো ডিপাৰ্টমেণ্টত গৈছে, ডিপাৰ্টমেণ্টত কিবা কাৰণত মিষ্টেক হৈ গৈছিলে, 20 জন ছাত্ৰ লাগে, 19 জন ছাত্ৰ আছিলে, এতিয়া ছাত্ৰৰ সংখ্যা 20 জন পাৰ হৈ গ'ল। এই জেনুইনলি বাদ পৰি যোৱা কিছু শিক্ষানুষ্ঠানৰ সমস্যাখিনি চাবৰ কাৰণে আমি এটা এই কেবিনেট কমিটিখন কৰি দিছোঁ যাতে আমি এইটো ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ।